কলিয়া ভোমোৰা দলঙত যে পথ দুৰ্ঘটনা সংঘটিত হৈছে আমি পূৰ্বৰ বুলেটিনত দেখুৱাইছিলোঁ সেই দৃশ্যাংশ তথ্যসমূহ দিয়াৰ চেষ্টা কৰিছিলোঁ এটা কথা স্পষ্ট হোৱা নাছিল যে ট্ৰাকখন ক'ৰ পৰা ক'লৈ গৈ আছিল ট্ৰাকখন ক'ৰ আছিল নম্বৰ কিমান আছিল ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ কিমান আছিল ট্ৰাকখনৰ ড্ৰাইভাৰ হেণ্ডিমেনৰ পৰিচয় কি মালিক কোন একো কথা পোহৰলৈ অহা নাছিল আৰু এটা ভিতৰতে উদ্ধাৰ হৈছিল যদিও সন্দেহ কৰা হৈছে আন এজন লোক হয়তো ট্ৰাকখনৰ ভিতৰত আছে এই সকলোবোৰ এতিয়া কিমান আগবাঢ়িছে অৰ্থাৎ আৰু আনজনৰ ভিতৰতে উদ্ধাৰ হৈছেনে বা তেওঁক বিচাৰি পোৱা হৈছেনে বা ট্ৰাকখনৰ সবিশেষ ওলাইছেনে চাওক নীলোৎপল আজি বিয়লিত প্ৰায় 3 বজাত যি দুৰ্ঘটনা সংঘটিত হ'ল পুৰণা কলিয়া ভোমোৰা যি সেতু পুৰণা কলিয়া ভোমোৰা সেতুখনৰ 6 নম্বৰ আৰু 7 নম্বৰ খুঁটাৰ মাজত যি দুৰ্ঘটনা সংঘটিত হ'ল যি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ল তাৰ পিছত আমি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ এতিয়াও SDRF বাহিনীয়ে কিছু সময়ৰ পূৰ্বে SDRF বাহিনীয়ে যি অভিযান সেই অভিযান বন্ধ কৰিছে কাৰণ সন্ধান নামি আহিছে কিন্তু যি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ল দুৰ্ঘটনাৰ পিছত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল SDRF বাহিনীয়ে আৰু অভিযানৰ অন্তত ইতিমধ্যে যিহেতু অভিযান বন্ধ কৰিছে গতিকে অভিযানৰ অন্তত নিশ্চিত হৈছে যে ট্ৰাকখনত এজন ব্যক্তিয়ে আছিল এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু ইতিমধ্যে SDRFে সেই অভিযান বন্ধ কৰিছে কাৰণ সন্ধান নামি আহিছে যি দুৰ্ঘটনা সংঘটিত হৈছিলে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত আমি যেহেতু পৰিৱেশ দেখুৱাইছিলোঁ এতিয়াও পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম যে এফালে নতুন কলিয়া ভোমোৰা দলংখন আৰু এফালে পুৰণা কলিয়া ভোমোৰা দলং এই পুৰণা কলিয়া ভোমোৰা দলঙত তেজপুৰৰ পৰা নগাঁও দিশে তীব্ৰ বেগত গৈ থকা এখন ট্ৰেইলাৰ ট্ৰাকে এনেধৰণে সেতুৰ ৰেলিং ভাগি দুটুকুৰা হৈ ব্ৰহ্মপুত্ৰত পৰিছে আৰু এতিয়ালৈকে কিন্তু কোনো ধৰণৰ সন্ধান ওলোৱা নাই যে ট্ৰেইলাৰখন বা ট্ৰাকখনৰ পৰিচয় বা ক'ৰ পৰা আহিছিল বা তেওঁৰ মালিক কোন বা চালকৰ নাম কি চালকৰ পৰিচয় কি কোনো ধৰণৰ এতিয়ালৈকে তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই কাৰণ কিছু সময়ৰ পূৰ্বেহে যিজন চালক এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হৈছে যে চালকেই আছিলে চালকৰ মৃতদেহ উদ্ধাৰ হৈছে কিন্তু চালকৰ পৰিচয় এতিয়াও লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু যিখন বাহন আছিল ট্ৰেইলাৰ সেই ট্ৰেইলাৰখনৰ কোনো ধৰণৰ তথ্য এতিয়ালৈকে লাভ কৰা নাই কাৰণ এতিয়াও পানীৰ তলতে ট্ৰেইলাৰখনৰ দুটা টুকুৰা হৈ পানীৰ তলতে পৰি আছে ব্ৰহ্মপুত্ৰৰ কিছু দিনৰ পূৰ্বৰ পৰা ব্ৰহ্মপুত্ৰৰ পানী খুব বাঢ়িছে হয় সংগীতা দেৱী যেতিয়া ট্ৰাকখন গৈ আছিল দলংখনেৰে পুৰণা কলিয়া ভোমোৰা দলঙেৰে যেতিয়া তেজপুৰৰ পৰা নগাঁও অভিমুখে ট্ৰাকখন গৈ আছিল সেই সময়ত ট্ৰাকখনৰ পিছে পিছে নিশ্চয় বাহন আহিছিল বা কাষৰ যিখন নতুন কলিয়া ভোমোৰা দলং সেই দলঙেৰে হয়তো বাহন গৈ আছিল কোনো প্ৰত্যক্ষদৰ্শী ওলাইছে নেকি সেইটোৱে এতিয়ালৈকে কোনো ধৰণৰ প্ৰত্যক্ষদৰ্শী এতিয়ালৈকে ওলোৱা নাই আৰু সেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত কিন্তু আৰক্ষীও ইয়াত যিহেতু মজুত নাছিলে কাৰণ কলিয়া ভোমোৰা দলঙৰ দুয়ো কাষে যদিও দুয়ো মূৰত যদিও আৰক্ষীৰ লোক থাকে প্ৰহৰা থাকে কিন্তু কলিয়া ভোমোৰা দলঙৰ মাজৰ অংশত কিন্তু প্ৰহৰাৰ কোনো ব্যৱস্থা নাথাকে যাৰ বাবে দুৰ্ঘটনাটো কেনেধৰণে সংঘটিত হ'ল কোনফালৰ পৰা ধাৰণাহে কৰা হৈছে যে তেজপুৰৰ পৰা নগাঁৱৰ দিশলৈ আহি আছিলে কিন্তু এতিয়ালৈকে সঠিকভাৱে কোনেও ক'ব নোৱাৰে কাৰণ প্ৰত্যক্ষদৰ্শীও ইয়াত উপস্থিত নাই লগতে আৰক্ষীৰ লোকো ইয়াত উপস্থিত নাছিল আৰু এটা কথা আমি বাৰে বাৰে কৈছোঁ যে যিহেতু কলিয়া ভোমোৰা দলঙৰ দুয়ো পাৰে আৰক্ষীৰ লোক থাকে পহৰা থাকে কিন্তু কলিয়া ভোমোৰা দলঙৰ মাজৰ অংশত কোনো ধৰণৰ পহৰা ব্যৱস্থা নাথাকে নিৰীক্ষণৰ কোনো ব্যৱস্থা নাথাকে যাৰ বাবে তীব্ৰ বেগত অহা বাহনৰ এনেধৰণৰ দুৰ্ঘটনা পূৰ্বেও সংঘটিত হৈছে 2021 চনত এনেধৰণৰ এটা দুৰ্ঘটনা সংঘটিত হৈছিলে কিন্তু সেয়া আছিলে নিশাৰ ভাগত কিন্তু আজিৰ যি ঘটনা সংঘটিত হ'ল বিয়লি 3 বজাতে এই দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰ বেগত আছিলে বাহনখন ধাৰণা কৰা হৈছে অতি তীব্ৰ বেগত আছিলে কাৰণ ৰেলিং ভাগি দুটুকুৰ হৈ যেহেতু ব্ৰহ্মপুত্ৰত পৰিছে গতিকে অতি তীব্ৰ বেগত থাকিব লাগিব বাহনখন যেহেতু পহৰাৰ কোনো ব্যৱস্থা নাথাকে নিৰীক্ষণৰ গতি নিয়ন্ত্ৰণৰ কোনো ব্যৱস্থা নাথাকে সেতুৰ মাজৰ অংশত গতিকে এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সংগীতা দেৱী আপুনি যিটো কথা উল্লেখ কৰিছে যে কেৱল এই দুৰ্ঘটনাটোৱেই নহয় কলিয়া ভোমোৰা দলঙত পূৰ্বে এই ধৰণৰ ঘটনা সংঘটিত হৈছে এনেকুৱা এটা দুটা নহয় বহু সংখ্যক এনেকুৱা দুৰ্ঘটনা সংঘটিত হৈছে কলিয়া ভোমোৰা দলঙত য'ত দলঙৰ ৰেলিং ভাঙি ট্ৰাক অন্যান্য বাহন পানীত পৰিছেগৈ এতিয়া ব্ৰহ্মপুত্ৰৰ ওপৰত যিমান দলং আছে বা এই ধৰণৰ বিশাল বিশাল যিসমূহ নদী আছে সেই নদীৰ ওপৰত থকা দলংসমূহত যি ধৰণে ৰেলিং ভাঙি গাড়ী তলত পৰে সেই ধৰণৰ ঘটনা বেলেগত যিমান সংঘটিত হৈছে তুলনামূলকভাৱে কলিয়া ভোমোৰা দলঙৰ পুৰণা দলংখনত যথেষ্ট সংখ্যক দুৰ্ঘটনা সংঘটিত হৈছে বেছিকৈ ইয়াৰ কাৰণ কি কাৰিকৰী কোনো বিসংগতি আছে নেকি যিটো যথেষ্ট পুৰণা দলংখন কাৰিকৰী বিজুতি ধৰা পৰিছে নেকি বিসংগতি ধৰা পৰিছে নেকি
নিশ্চিতভাৱে এইটো কথাও ক'ব লাগিব, এটা লক্ষণীয় কথা যে অসমৰ বিভিন্ন অঞ্চলত বিভিন্ন ব্ৰহ্মপুত্ৰৰ ওপৰত যিসমূহ উৰণীয়া সেতু আছে, সেই উৰণীয়া সেতুসমূহত যি তাৰ তুলনাত তেজপুৰ আৰু কলিয়াভোমোৰা দলঙত কিন্তু এই পুৰণা দলংখনত যথেষ্ট সংখ্যক দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা যায়। পূৰ্বতেও 2021 চনতো এনেধৰণৰ এটা দুৰ্ঘটনা সংঘটিত হৈছিল আৰু এতিয়া এনেধৰণৰ এটা দুৰ্ঘটনা সংঘটিত হৈছে, যাৰ বাবে এইটো কথা কিন্তু বাৰে বাৰে মানুহৰ মনলৈ আহিব, ৰাইজৰ মনলৈ আহিব যে দলংখনৰ কিবা বিসংগতি আছে নেকি। কিন্তু আমি যিহেতু ইয়াত উপস্থিত থাকি দেখিবলৈ পাইছোঁ যে দলংখনৰ আমি বিসংগতিৰ কথা ক'ব নোৱাৰোঁ, বিসংগতিৰ কথা যদিও আমি ক'ব নোৱাৰোঁ, কিন্তু এটা কথা ক'ব লাগিব যে ইয়াত তীব্ৰ বেগেই আচলতে ইয়াৰ এটা মূল কাৰণ বুলি ক'ব লাগিব। কাৰণ দলংখন যিহেতু এতিয়া যথেষ্ট শক্তিশালী অৱস্থাত আছে, যিহেতু পূৰ্বতে যেতিয়া এখনেই দলং আছিল, উৰণীয়া সেতু এখনেই আছিল, দুয়োটা দিশৰ পৰা বাহনসমূহ অহা যোৱা কৰিছিল, যেতিয়া দলংখন ঠেক হৈ পৰিছিল, গতিকে সেই অৱস্থাত যদি দুৰ্ঘটনা সংঘটিত হৈছিল, তাৰ কাৰণ হয়তো ক'ব পৰা গৈছিল যে দলংখন হয়তো দুৰ্বল অৱস্থাত আছে, যাৰ বাবে দুৰ্ঘটনা সংঘটিত হৈছে। কিন্তু এতিয়া নতুনকৈ এখন কলিয়াভোমোৰা দলং নিৰ্মাণ কৰা হ'ল, য'ত এতিয়া নগাঁৱৰ পৰা তেজপুৰৰ দিশলৈ অহা বাহনসমূহক সেইফালৰ পৰা আহিবলৈ দিয়া হয়, আৰু এইখন পুৰণা কলিয়াভোমোৰা দলংখনেদি কেৱল মাত্ৰ তেজপুৰৰ পৰা নগাঁও দিশলৈ অহা বাহনসমূহে আহিবলৈ দিয়া হয়। গতিকে ইয়াত কোনো ধৰণৰ যান জঁটৰ সমস্যা নাই, কোনো ধৰণৰ কাৰিকৰী বিসংগতি আমি দেখিবলৈ নাপাওঁ। কিন্তু তীব্ৰ বেগে এটা মূল কাৰণ বুলি আমি ক'ব পাৰোঁ, কাৰণ আমি নিজেও প্ৰত্যক্ষ কৰিছোঁ, যেতিয়া তেজপুৰৰ পৰা নগাঁও দিশলৈ আমি গৈছোঁ, তেতিয়া নিজেও প্ৰত্যক্ষ কৰিছোঁ যে অতি তীব্ৰ বেগত বাহনসমূহে ইখন বাহনে সিখন বাহনে কেতিয়াবা আমি দেখিবলৈ পাওঁ যে একাংশ বাহনে ইয়াত অভাৰটেক কৰা দেখিবলৈ পোৱা যায়। কিন্তু সেই অভাৰটেক কৰা বা তীব্ৰ বেগ নিয়ন্ত্ৰণৰ কোনো ব্যৱস্থা ইয়াত নাই, বা কোনো ধৰণৰ নিৰীক্ষণৰ ব্যৱস্থা নাই, পহৰাৰ যিহেতু ব্যৱস্থা নাই। আৰু এটা কথা ক'ব লাগিব, ইয়াৰ পূৰ্বে কেৱল যে দুৰ্ঘটনা, পথ দুৰ্ঘটনাই নহয়, ইয়াত কেইবাটাও ঘটনা এনেধৰণৰ সংঘটিত হৈছে যে আত্মহননৰ চেষ্টা চলাইছে ইয়াত আহি চাইকেল। নিশ্চিতভাৱে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সংগীতা দেৱী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।